দেখিবলৈ পাইছে। তো এই মডেলখনৰ নাম হৈছে শ্ৰম দান কৰি বিজ্ঞানসন্মতভাৱে আমি নদী বান্ধ আৰু গৰাখহনীয়া ৰোধ কৰাৰ ব্যৱস্থাপনা। তো বিগত বহু বছৰ ধৰি দেখিবলৈ পাইছোঁ যে ব্ৰহ্মপুত্ৰৰ পাৰৰ কি হয়, খনন হয় আৰু ব্ৰহ্মপুত্ৰৰ পানী উপচি গৈ আমাৰ গাঁও অঞ্চলৰ ক্ষতি সাধন হয়। তাৰ ভিতৰত আছে প্ৰাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ আৰু ব্যক্তিগত সম্পদসমূহৰ ক্ষতি সাধন হয়। গতিকে আমি এই ব্যক্তিগত সম্পদ, প্ৰাকৃতিক সম্পদ এইবোৰ সুৰক্ষা দিয়াৰ কাৰণে আমি বিজ্ঞানসন্মতভাৱে নদী বান্ধৰ এটা ব্যৱস্থা কৰিব লাগিব আৰু লগতে নদীটো আমি খনন কৰিব লাগিব। তো খনন কৰাৰ প্ৰচেষ্টা হৈছে বিজ্ঞানসন্মত আমি ভাৱে নদীটো আমি বক্ৰাকাৰ তল হিচাপে আমি খান্দি দিব লাগিব। বক্ৰাকাৰ তল হিচাপে যেতিয়া আমি খান্দি দিম তেতিয়া আমাৰ পানীৰ যিটো প্ৰেছাৰ পৰিব, সেই প্ৰেছাৰৰ কাৰণে চাপটো ইয়াত কম পৰিব। তো চাপ কম হোৱাৰ কাৰণে আমাৰ ব্ৰহ্মপুত্ৰৰ পানীটো একদম আৰামছে গৈ বে অফ বেংগলত গৈ পৰিব, যাৰ বাবে আমাৰ পাৰ অঞ্চলত ক্ষতিসাধন নহ'ব, অৰ্থাৎ পাৰটো নাভাঙে। যেনেকৈ ইয়াত আছে, থিয়কৈ আছে আৰু ওখৰা মুখৰা থাকিলে তেতিয়া কি হয়, বানপানী যেতিয়া হয় তেতিয়া প্ৰেছাৰটো ছাইডত লাগি মাটিবোৰ খহি পৰি যায়, যাৰ কাৰণে গৰাখহনীয়াটো বৃদ্ধি হয় আৰু সেই পানী গৈ আমাৰ গাঁও অঞ্চলত ক্ষতিসাধন হয়। তো এই কনচেপ্টৰ ওপৰত লোৱা হৈছে আৰু মই আশা কৰোঁ যে সমগ্ৰ ৰাইজে ইয়াত আহি শ্ৰম দান কৰিব আৰু ৰাইজে মিলি যাতে ব্ৰহ্মপুত্ৰৰ খনন কাৰ্যযুত যাতে কৰে, তেতিয়াহে আমাৰ বানপানীৰ সমস্যাটো দূৰ হ'ব। তো ফ্ৰেণ্ডছ, এই বিজ্ঞানসন্মতভাৱে আমি শ্ৰম দান কৰি নদী বান্ধৰ যিটো ব্যৱস্থাপনা আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত, তো এই কামটো ইমান সহজো নহয় যে আমি ভাবিলোঁ পটককৈ কৰি দিব পাৰিম। কিন্তু এই কামটো সমাধান কৰিবলৈ হ'লে আমি সমগ্ৰ ৰাইজ এক হ'ব লাগিব। যেনে উদাহৰণস্বৰূপে আহোম ৰজাৰ দিনত বিভিন্ন ধৰণৰ গড় নিৰ্মাণ কৰিছিল ৰাতিৰ ভিতৰত যুদ্ধ কৰিবৰ কাৰণে, নহ'লে বেলেগ দুশ্মনে কি কৰিব, আমাৰ ৰাজ্য জয় কৰি হৰুৱাই তাৰপিছত ৰজাসকলক হয়তো কাৰাদণ্ডত বন্দী কৰিব, মৃত্যুদণ্ড দিব। তো সেইবাবে ৰজাৰ ৰক্ষাৰ কাৰণে, প্ৰজাৰ ৰক্ষাৰ কাৰণে আহোম ৰজাৰ দিনত কি কৰিছিল, ৰাতিৰ ভিতৰত গড় বনাব পাৰিছিল। তো আৰু তেনেকৈ নিৰ্মাণ কৰি যুদ্ধত জয়ো হৈছিল। কিন্তু আমি আমাৰ ব্ৰহ্মপুত্ৰ নদীখন যদি আমি সমগ্ৰ ৰাইজে যদি মিলি যদি আমি বিচাৰোঁ, তেতিয়াহ'লে নিশ্চয় বান্ধ দিব পাৰিম, ব্ৰহ্মপুত্ৰ নদীক খান্দিবও পাৰিম। তো সকলোৱে এক হ'ব লাগিব। তেনেকুৱা নহয় যে মই ভাবিছোঁ, মই আপোনালোকক কৈ আছোঁ কাৰণে মই নিজে কৰিব পাৰিম। মই নিজে কাম কৰিব নোৱাৰিম ব্ৰহ্মপুত্ৰ নদী বান্ধ দিবৰ কাৰণে, আনকি খান্দিবৰ কাৰণে। তাৰ কাৰণে সমগ্ৰ ৰাইজ এক হ'ব লাগিব। একতাৰ বলৰ প্ৰয়োজন আছে। একতাৰ বলৰ জৰিয়তে আমি চব কাম কৰিব পাৰি। তো তোমালোকে ভাবি চাবা এবাৰ যে আমি একতাৰ বলেৰে কি কি কাম কৰিব পাৰোঁ। ঠিক তেনেদৰে আমি একতা যদি হওঁ, তেতিয়াহ'লে ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰ নিশ্চয় আমি বান্ধ দিব পাৰিম আৰু সাধাৰণ জনসাধাৰণক আমি বানপানীৰ পৰা ৰক্ষা দিব পাৰিম। যেনেকৈ ধৰণৰ মানুহৰ কিমান প্ৰপাৰ্টি আছে চাওক, সেইবোৰ নদীয়ে ভাঙি লৈ গুচি যায়। তো নদীৰ পানী আহি সমতললৈ আহি তাৰপিছত পানী গৈ সমুদ্ৰত পৰিবই। তো পৰাৰ কাৰণে যিকোনো ৰাস্তা লাগিব। তো যিহেতু বাৰিষা কালত ব্ৰহ্মপুত্ৰ নদীৰ যিমানখিনি আয়তন, সেই আয়তনে নহয়গৈ পানীৰ কাৰণে। তো আমি আয়তনটো বৃদ্ধি কৰিব লাগে, তাৰ কাৰণে খান্দিব লাগিব। গতিকে সমগ্ৰ ৰাইজ আহিব, আমাক ছাপোৰ্ট কৰিব আৰু আপোনালোকেও য'ত য'ত আছে সেইখিনি ঠাইত ব্ৰহ্মপুত্ৰ নদীৰ খনন কাৰ্যৰ কাৰণে কিবা পদক্ষেপ ল'ব, ব্ৰহ্মপুত্ৰ নদীৰ দুয়ো পাৰ বান্ধিবৰ কাৰণে কিবা পদক্ষেপ ল'ব। যদি চৰকাৰে যদি সহায় কৰে তেতিয়াহ'লেতো ভাল। তো আজিকালি দেখিবলৈ পোৱা গৈছে যে প্ৰত্যেক বছৰতো ব্ৰহ্মপুত্ৰৰ কাৰণেতো ফাণ্ড আহি থাকে, কিন্তু তেনেকুৱা ধৰণৰ কাম নহয়। তো মই আশা কৰোঁ যে আগন্তুক কালত যদি ব্ৰহ্মপুত্ৰৰ ওপৰত যদি কোনো প্ৰজেক্ট যদি লোৱা হয়, তো সেইবোৰ যাতে চৰকাৰৰ পইচাটো যাতে ৰাজহুৱা কামত যাতে ব্যৱহাৰ হয়। আৰু ৰাইজেও চেষ্টা কৰিব লাগিব, ৰাইজেও ফাণ্ডিং কৰিব লাগিব, ৰাইজে আহি কাম কৰিব লাগিব, তেতিয়াহে হ'ব। তেনেকুৱা নহয় যে অকলে চৰকাৰেই কৰিব পাৰিব। চৰকাৰৰ হাততো তেনেকুৱা ধৰণৰ পৰ্যাপ্ত ধন নাথাকে যে ব্ৰহ্মপুত্ৰ নদীখন খান্দি তাৰপিছত দুয়ো পাৰ একদম পুৰা গোটেইখিনি বান্ধ দিব পাৰিব, তেনেকুৱা পইচাও নাথাকে। তো গতিকে আমি নিজেই কৰিব লাগিব, যিহেতু আমাৰ ঘৰখনৰে সমস্যা হয়। আৰু যদি আমি এই কামটো কৰোঁ, তেতিয়াহ'লে ব্ৰহ্মপুত্ৰ উপত্যকাৰ যিসকল ব্যক্তিৰ ঘৰ বাৰী মাটি ভাঙি লৈ গুচি যায় ব্ৰহ্মপুত্ৰই, তো তাৰপিছত অঘৰী হৈ পৰে। তো সেই অঘৰীপণটো নাথাকিব, মানুহৰ দৰিদ্ৰতাৰ পৰা ৰক্ষা পাব পাৰিব। গতিকে আশা কৰোঁ আমাৰ ভিডিঅ'টোত ছাপোৰ্ট কৰিব আপোনালোকে আৰু লগতে সমগ্ৰ ৰাইজৰ মাজত
একতাৰ বল সৃষ্টি কৰিব আৰু ব্ৰহ্মপুত্ৰ নদীৰ বান্ধৰ ব্যৱস্থা কৰিব। তো এইখিনি মই আশা ৰাখিছোঁ আপোনালোকৰ ওপৰত। তেনেকুৱা নহয় যে মই ভাবিছোঁ কাৰণে ময়ে কৰিব লাগিব, আপোনালোকে কৰক, কামটো কৰক, আগুৱাই লৈ যাওক। আপোনালোকৰ ফালৰ পৰা কাৰোবাক তেনেকৈ চুজ কৰক বা কোনোবাই আগুৱাই আহক আৰু এই প্ৰজেক্টৰ প্ৰতি কাম কৰিবৰ কাৰণে। তো চৰকাৰে পাৰিলে কৰিব পাৰে, কিন্তু চৰকাৰৰ ফাণ্ডিং নাথাকে, যিটো সঁচা কথা। তো আৰু পইচা আহিলেও তো সেইমতে কাম নকৰে, সেইটোও সঁচা কথা। তো আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব। আজিৰ কাৰণে এইখিনি, টাটা বাই।